জব কাৰ্ড কেনেকৈ মাত্ৰ 1 মিনিটত আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা ডাউনলোড কৰিব। যদি আপোনালোকে চৰকাৰী ঘৰৰ কাৰণে আবেদন কৰিব বিচাৰে তথাপি কিন্তু তাত আপোনালোকৰ জব কাৰ্ড লাগিব। যদি আপোনালোকে জব কাৰ্ড বনাইছে অথবা আপোনালোকৰ জব কাৰ্ডটো হেৰুৱাই গৈছে বা আপোনাৰ ঘৰত আপোনালোকৰ জব কাৰ্ডটো নাই, এতিয়া কিন্তু আপোনালোকে একো চিন্তা কৰিব নালাগে। মাত্ৰ 1 ক্লিকত আপোনালোকে আপোনাৰ জব কাৰ্ডটো ডাউনলোড কৰিব পাৰিব। কেনেকুৱাকৈ আপোনালোকে আপোনাৰ জব কাৰ্ডটো মোবাইলৰ পৰা ডাউনলোড কৰিব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ। কেনেকুৱাকৈ জব কাৰ্ডটো ডাউনলোড কৰিব চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। অহাৰ পিছত আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনাৰ ব্ৰাউজাৰটো ডেস্কটপ চাইড কৰি ল'ব। এতিয়া কিন্তু আপোনাৰ ওচৰত এইটো হোম পেজ অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া ইয়াত চাব দিয়া আছে পঞ্চায়ত। এতিয়া ইয়াত চাব যিটো ইয়াত ফাৰ্ষ্ট 1 নম্বৰ অপশ্যন দিয়া আছে গ্ৰাম পঞ্চায়ত। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া এইটো পেজ অপেন হৈ যাব এনেকুৱাকৈ। ফাৰ্ষ্ট চাব দিয়া আছে ডাটা এণ্ট্ৰি, 2 নম্বৰত চাব দিয়া আছে জেনাৰেট ৰিপৰ্টছ। এতিয়া আপোনালোকে ইয়াৰ পৰা 2 নম্বৰ অপশ্যনটোৰ ওপৰত ক্লিক কৰিব, জেনাৰেট ৰিপৰ্ট। আপোনালোকে ভালকৈ চাই ল'ব। এতিয়া এইটো পেজ অপেন হৈ যাব। ইয়াত আহি যাব আপোনাৰ ষ্টেট নাম। আপোনালোকে ফাৰ্ষ্ট ইয়াত ষ্টেট নাম আছামৰ ওপৰত ক্লিক কৰিব। ইয়াত চাব আছাম দি আছে, আছামৰ ওপৰত ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত এইটো পেজ অপেন হৈ যাব। ইয়াত অলৰেডি ষ্টেট নাম আছাম থাকিব। তাৰপিছত ইয়াত চাব দিয়া আছে ফাইনেন্সিয়েল ইয়াৰ, চিলেক্টত ক্লিক কৰিব। ইয়াত চন আহি যাব। ইয়াত যিটো ওপৰত দিয়া আছে 25-26, আপোনালোকে ইয়াৰ পৰা সেইটো অপশ্যন চিলেক্ট কৰি লৈ ল'ব 25-26। তাৰপিছত চিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম কোনটো হয়। আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো ইয়াত চাই লৈ আপোনালোকে আপোনাৰ ডিষ্ট্ৰিক্টৰ নামৰ ওপৰত ক্লিক কৰিব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ ব্লকৰ নাম, চিলেক্টত ক্লিক কৰি আপোনালোকে ইয়াত আপোনাৰ ব্লকৰ নামটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ পঞ্চায়তৰ নাম। এতিয়া আপোনালোকে ইয়াত চালে ইয়াত আপোনাৰ পঞ্চায়তৰ নামটো চিলেক্ট কৰি লৈ ল'ব। ইয়াত চাব দিয়া আছে প্ৰচেছ। এতিয়া আপোনালোকে সকলো চিলেক্ট কৰিলে ইয়াত চাব দিয়া আছে প্ৰচেছ। এতিয়া আপোনালোকে প্ৰচেছৰ ওপৰত এবাৰ ক্লিক কৰিব। যেতিয়া আপোনালোকে প্ৰচেছৰ ওপৰত ক্লিক কৰিব, এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নতুন পেজ ইয়াত অপেন হৈ যাব এনেকুৱাকৈ। ইয়াত চাব ইয়াত কিন্তু যিটো ইয়াত চাব এই 1 নম্বৰ অপশ্যন দিয়া আছে R1 জব কাৰ্ড ৰেজিষ্ট্ৰেশ্যন। ইয়াত যিটো R1-ৰ 1-ৰ 3 নম্বৰ অপশ্যন দিয়া আছে জব কাৰ্ড এমপ্লয়মেণ্ট ৰেজিষ্টাৰ। এতিয়া আপোনালোকে 1-ৰ 3 নম্বৰ অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ পঞ্চায়তৰ জব কাৰ্ড লিষ্টটো ইয়াত আহি যাব এনেকুৱাকৈ। আপোনাৰ পঞ্চায়তত যিমানকেইটা জব কাৰ্ড আছে ইয়াত সকলো জব কাৰ্ড আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াৰ পৰা আপোনালোকৰ নামটো চাব লাগিব যে আপোনালোকৰ লিষ্টত নামটো আছেনে নাই আৰু ইয়াত আপোনালোকৰ জব কাৰ্ডটো আছে নাই। ইয়াত যিহেতু বহুতো নাম দিয়া আছে সেইকাৰণে আপোনালোকে ফাৰ্ষ্ট থ্ৰীডটৰ ওপৰত এবাৰ ক্লিক কৰিব। এতিয়া ইয়াত যিটো বহুতো নাম দিয়া আছে আপোনালোকে ফাৰ্ষ্ট থ্ৰীডটত ক্লিক কৰিব। ইয়াত চাব দিয়া আছে ফাইণ্ড এণ্ড পেজ, ফাইণ্ড এণ্ড পেজৰ ওপৰত ক্লিক কৰিব। এতিয়া আপোনালোকে ইয়াত আপোনালোকৰ নামটো লিখি চাৰ্চ কৰিব লাগিব যিহেতু ইয়াত বহুতো নাম দিয়া আছে। এতিয়া আপোনালোকে ইয়াত আপোনালোকৰ ফুল নামটো লিখি চাৰ্চ কৰি দিব এনেকুৱাকৈ। ইয়াত চাব ইয়াতটো নামবোৰ শ্ব' কৰিব এনেকুৱাকৈ। এতিয়া আপোনালোকে চাই ল'ব যে ইয়াত আপোনালোকৰ নাম কোনটো হয়। ইয়াত যিটো আপোনালোকৰ নাম হয় ইয়াত চাব ইয়াত সমানে কিন্তু আপোনালোকৰ জব কাৰ্ড নম্বৰটো দিয়া আছে। এইটো কিন্তু আপোনালোকৰ জব কাৰ্ড নম্বৰ। এতিয়া আপোনালোকে লিষ্টৰ পৰা নামটো চাই এতিয়া আপোনালোকে জব কাৰ্ড নম্বৰৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে জব কাৰ্ড নম্বৰৰ ওপৰত ক্লিক কৰিব, এতিয়া কিন্তু আপোনাৰ ওচৰত আপোনাৰ জব কাৰ্ডটো ইয়াত অপেন হৈ যাব এনেকুৱাকৈ। এইটো হৈছে কিন্তু আপোনালোকৰ জব কাৰ্ড। এতিয়া আপোনালোকে সেইটো পেজ পিন কৰি বা ছেভ কৰি ৰাখি দিব পাৰে। এইটো হৈছে আপোনালোকৰ জব কাৰ্ড। যদি আপোনালোকে জব কাৰ্ড বনাইছে তেনেহ'লে আপোনালোকে এনেকুৱাকৈ অনলাইনৰ পৰা জব কাৰ্ডটো ডাউনলোড কৰক। আৰু যদি আপোনালোকে এতিয়া জব কাৰ্ড বনোৱা নাই তেনেহ'লে কেনেকুৱাকৈ আপোনালোকে জব কাৰ্ড বনাব লাগিব অনলাইন নে অফলাইন, জব কাৰ্ড বনোৱাৰ ভিডিঅ' নেক্সটত আহি আছে। যদি আপোনালোকে জব কাৰ্ড বনোৱা নাই কেনেকৈ আপোনালোকে জব কাৰ্ড বনাব লাগিব, কি কি কৰিব লাগিব সম্পূৰ্ণ প্ৰচেছ নেক্সট ভিডিঅ'ত দেখুৱাই দিম। আপোনালোকে এনেকুৱাকৈ আপোনালোকৰ জব কাৰ্ডটো অনলাইনৰ পৰা
ডাউনলোড কৰক এনেকৈ। আৰু যদি আপোনালোকে এতিয়াও জব কাৰ্ডটো বনোৱা নাই তেনেহ'লে কেনেকুৱাকৈ আপোনালোকে জব কাৰ্ডটো বনাব লাগিব নেক্সট ভিডিঅ'ত সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দিয়া হ'ব। যদি আপোনালোকে মোৰ চেনেলত নিউ হয় চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব।